हेलो बंधु बान्धवीगण सकलोके स्वागतम जनाइছোঁ মই এটা নতুন ভিডিও লৈ আৰু আশা কৰো আপোনালোকে আগৰ ভিডিওটো চাই ভাল পালে আৰু আজি এইটো এটা বিশেষ ভিডিও আৰু এতিয়া আছো আমাৰ যোৰহাট থিয়েটাৰ হলত কিয়নো যোৰহাট থিয়েটাৰ হলত 4 দিনীয়াকৈ আজি শেষৰ দিন 4 দিনীয়াকৈ শংকৰদেৱ কলাক্ষেত্ৰ উদ্যোগত ৰূপকোঁৱৰ নাট্য উৎসৱ বুলি এক সুন্দৰ অনুষ্ঠান হৈ আছিল আৰু আজি শেষ দিন আৰু এইকেইদিন তিনিখন নাটক হ'ল প্ৰথম দিন আছিল ৰূপালিম আৰু সেকেন্ড দিনা আছিল আমাৰ যোৰহাট থিয়েটাৰ হলৰে গানৰ প্ৰাণৰ আৰু কালি নাটকখন আছিল কলিকতাৰ বিভাজন বুলি ও এভেনে গুড মৰ্নিং আৰু কিবা ক'ব মৰ্নিঙে কৈ দিলো এইটো এতিয়া ঠিক আছে তাৰ পাছত আৰু আজি নাটকখন হৈছে ছিকিমৰ আৰু মই আজি এতিয়া দিনত সৰুকৈ নাটকৰ আড্ডা বুলি এক অনুষ্ঠান হৈ আছে আৰু ৰাতিলৈ নাটকখন আছে গতিকে আজি দিনৰ অনুষ্ঠান আৰু ৰাতি অনুষ্ঠান মই আপোনালোকক অলপ থুলমূলকৈ দেখুৱাম এক সুন্দৰ অনুষ্ঠান হৈছে সুন্দৰভাৱে সজোৱা হৈছে গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তি ধনৰ ওপৰত ধনগুলে বাহ ডক ডক কৰি জ্বলি ধনগুলৈ জুয়ে আকাশে বতাহে নাচি ফুৰিব কুমাৰ লাগি পৰশ লাগি সপোন কৰে দৰ হাকুৰ চেঁচা জামুকিৰ জুই নৈ ৰঞ্জনা নদীৰ পানী একাজলি দুবৰি ধৰা ৰূপান্তৰেহে জগত ধুনীয়া কৰে ৰূপান্তৰেহে জগত ধুনীয়া কৰে ৰূপকোঁৱৰ নাট্য উৎসৱ 2023 আৰু এতিয়া দিনৰ অনুষ্ঠান ভাগি শেষ হ'ল আৰু আমিও খানা পিনা খালোঁ তাৰ পাছত এতিয়া আমি ঘৰলৈ যাম ৰাতিলৈ নাটক আছে ছিকিমৰ আৰু ভিতৰত তেওঁলোকে সেট বনাই আছে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু দৰ্শনা বা কিবা ক'বা আজি শেষ নাটক একেবাৰে নাট্য সন্ধ্যা আজি শেষ নিবেদন আছে ছিকিম এনএছচি সকলো আহিব আৰু ভাল পাব আৰু কালি যিখন নাটক হৈছিলে কলিকতাৰ বিভাজন সেই নাটকখনৰ কেইটামান ক্লিপছ আছে মই আপোনালোকক দেখুৱাই দিছোঁ আৰু আপোনালোকে ক্লিপছ দুটা চাওক আৰু লগ পাম ৰাতিলৈ যদি কোনো ডাক্তার মুসলমান বা সিভিল কাজ হয় আমি তার কাছে যাই না যত বড় ডাক্তার হোক আর যত কোটি অসুখ হোক না কেন আমাকে জোর করে মুখে সেলোটেপ লাগিয়ে রাখতে হয় মোদি দার্শনিক কাণ্ড সম্পর্কে কিছু বলতে গেলে জানে পানি যে অনুবাদ মনে চলেছে আজও তার হৃদয়ে ভুলের পাপের উৎস অতিক্রম করে চেতনার বলে নিজ গুণ রয়ে গেছে বলে মনে হয় এতিয়া আহি অৱশেষত আমাৰ থিয়েটাৰ হল পালোহি আৰু ভিতৰত নাটক হৈ আছে আৰু নাটকৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা যিদৰে চাই আছিলে এতিয়া বাহিৰত মানুহে নাই হয়তো চাগে ভিতৰত গোটেই ভৰ্তি হৈ আছে গতিকে ব'লক ভিতৰলৈ যাওঁ ভাইটি আছে কেনেকুৱা নাটক চাইছা ব'লা इसका पूरा क्रेडिट फिर मॉम डैड को जाता है बहुत विजनरी है वो दोनों जब लोगों को ठीक से ये नहीं पता था कि नशा एक समस्या है तब उन्होंने समाधान का सोचा कि अपनी खुशी का
अपनी जिंदगी का सहारा लेगा। नशे का नहीं, इसलिए अशोक आज वहां है जहां उसे होना चाहिए। तो सीधी सी बात ये है कि हर तरह से नशा छोड़े अशोक को आज 1 साल हो गया है। 20 से बढ़िया होती है। अशोक के दम पर नहीं हुआ था मेरा एडमिशन, स्पोर्ट्स कोटा से हुआ था मेरे खेल की वजह से। तू कौन है भाई जो यहाँ वकालत करने लगा है? मैं वही हूँ जिसकी रिपोर्ट आपको बॉलीवुड के किसी घटिया फिल्म की स्क्रिप्ट से भी कहीं भी नहीं लग रही है। राज्य में लोग क्या बोलते हैं कि तेरे बाप ने खुद को बचाने के लिए अपनी बेटी को अपनी पत्नी तलाक दिया। सर शहजादे अभी चुप रहने का बोल रहे, नहीं तो सजा मौत दे देंगे। अच्छा এতিয়া নাটক শেষ হ'ল আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম নাটকখনৰ যিটো সেটটো অকমান বলক দেখাই দিওঁ। আৰু এইটো পিছফালে সেটটো আছে আৰু এই সেটটো তেওঁলোকে যথেষ্ট খৰচা কৰি বনাইছে আৰু তেওঁলোকে ছিকিমৰ পৰা এই সেটটো ট্ৰাকত লৈ আনিছে। বহুত দিনৰ মূৰত দেখি পেলাই মানে সৌভাগ্য হ'ল আপোনালোক দুইগৰাকী একেলগে দেখিলোঁ। বাকী কেনেকুৱা পালি নাটক চাই? ভাল লাগিলে? ঠিক আছে। নাটকখন চাই আপোনালোকে যি যি চাই আছে যদি অকণমান দূৰৰ মানুহ মানে কোনোবা যদি নাটকৰ মানে গ্ৰুপে চাই আছে আমাৰ পাতিলে মাতিবই। ধুনীয়া একদম মজা নাটক, ধুনীয়া নাটক মানে আনাডাৰ লেভেল মেছমাৰাইজ হৈ গ'ল। থেংক ইউ আশাবা। বহুত ধুনীয়া সঁচাকৈ। আচলতে এনেকুৱা নাটক চোৱাটো আমাৰ কাৰণে ভাগ্য মানে খুব ধুনীয়া। আৰু তাতোতকৈ ভাল লাগিলে এইবাৰ সমাৰোহখন আচলতে সমাৰোহখন প্ৰতিখন নাটকৰ পৰা আমাৰ শিকিবলগীয়া আছে আৰু খুবেই বেছি ভাল লাগিলে। আজি নাটকখনে আচলতে এতিয়াও মই নাটকখনৰ মাজতে সোমাই আছোঁ। ইমান মানে তেওঁলোকৰ প্ৰতিটো চিন প্ৰতিটো কাহিনী এটা এটা ইমান ধুনীয়া। আমাৰ নৱপ্ৰজন্মৰ বাবে খুব এটা হৰ্ষাবা মজা এটাই কম মজা থ্যাংক ইউ। এতিয়া মোৰ ওচৰত আছে জিদ্দা, এজন সুদক্ষ অভিনেতা হয় আৰু আপুনি বহুকেইখন চিনেমা কৰিছে, চিনেমা ৱেব ছিৰিজ অলপমান কৈ দিয়ক। মোৰ ৰিচেণ্টলি ৰিলিজ হ'ব 24 ফেব্ৰুৱাৰীত ব্লেক এণ্ড হোৱাইট। ব্লেক এণ্ড হোৱাইট। তাত বহুত ভাল ভাল অভিনেতা আছে, ৰবি শৰ্মা আছে, স্বাগতা ভৰালী আছে, চিন্ময় কটকী আছে, অতনু ভূঞা আছে, দৰথী ভৰদ্বাজ আছে আৰু বহুত শিল্পী আছে। আৰু আজি কেইদিনমানৰ আগতে মই এখন চিনেমাৰ মানে আমাৰ ইয়াতে হৈছিলে শব্দ নিশব্দ কোলাহত, আৰু তাতো এই দাদা আছিলে। আপুনি নিশব্দ সেইটোত আছিলে? হয়, নিশব্দ। গতিকে আজি নাটক যথেষ্ট ভাল হৈছে, লগ পাই ভাল লাগিলে। আকৌ কেতিয়াবা লগ পাম নিশ্চয় লগ পাম। আজি নাটক চালা চাগে? চালোঁ, ধুনীয়া হৈছে একদম লাইট এক্টিং মিউজিক মানে চব এভৰিথিং মজা। ধন্যবাদ, তোমাকো ধন্যবাদ। টিভি ইমান ধুনীয়া ধুনীয়া ব্লগ বনাই আছা।
আৰু মই কামনা কৰোঁ যে তুমি ইন ফিউচাৰ বহুত ডাঙৰ মানে ব্লগাৰ হোৱা মানে ধন্যবাদ গোটেই পৃথিৱীত মানুহে গম পায় চাওঁ চেষ্টা কৰিছোঁ কি হয় নাই হ'ব লগ পাম দিয়ক ধন্যবাদ এতিয়া মোৰ ওচৰত আছে মোৰ ভিডিঅ'ৰ যিজন ডেইলি মানে কি বুলি ক'ম প্ৰত্যেকটো ভিডিঅ'ত মাজতে 2টা ভিডিঅ' মিছ হৈছে শান্তনু আৰু আজি নাটকখন থাকিব বুলি এক্সাইটেড হৈছিলোঁ যে নাটকখন ভাল হ'ব বুলি ভাবিছিলে কিন্তু ভবাতকৈ আচলতে বহুত ভাল হ'ল এখন চিনেমা চাই থকা নিচিনা লাগিল আৰু মই চুকিমান এখন চোৱা প্ৰথম এখন আৰু মানে আগলৈ আচলতে চবেই সেইবোৰ আৰু আমাৰ তেওঁলোকৰ শুভেচ্ছা আৰু মানে তেওঁলোকে ছেটটো যথেষ্ট কষ্ট কৰিছে আৰু যথেষ্ট এটা ব্যয়বহুল ছেট মানে সেইটো হিচাপত নাটকখন বহুতেই ধুনীয়া হৈছে একদম বিৰাট এইটো মানে প্ৰথম এক্সপিৰিয়েঞ্চ আৰু নাটকটো NSD নাটক প্ৰথম দেখি মানে প্ৰথম চাই পুৰা মানে যথেষ্ট মন ভৰি গ'ল গতিকে আশা কৰোঁ অনাগত দিনত আৰু এনেকুৱা ধৰণৰ নাটক চাবলৈ পাম বুলি আমি আশা ৰাখিম গতিকে চিটি মেনেজ বহুত বহুত শুভকামনা থাকিলে ধন্যবাদ এতিয়া ওচৰত আছে মানৱ দা কেনেকুৱা পালে নাটকখন চাই খুব বঢ়িয়া লাগিলে প্ৰগ্ৰেমটো চাই বঢ়িয়া লাগিল গোটেই 4 দিন মই আছোঁ ইয়াৰ লগত জড়িত হৈ আছোঁ এই ৰূপকোণৰ ফেষ্টিভেলৰ লগত জড়িত হৈ আছোঁ যোৰহাটবাসীৰ কাৰণে এইটো সুখবৰ যে শংকৰদেৱ কলাক্ষেত্ৰই এনেকুৱা এটা ফেষ্টিভেল আমাৰ এই যোৰহাটত অৰ্গেনাইজ কৰিলে যোৰহাটবাসীৰ কাৰণে নহয় ওচৰ পাজৰ সকলোৰে কাৰণে খুব সুখৰ এটা খবৰ তাৰ মাজত এখন নাটক আমাৰ যোৰহাট থিয়েটাৰ 127 বছৰীয়া যি ইতিহাস সেই ইতিহাসে গৰকা এই অনুষ্ঠানৰ যোগেদি এখন নাটক কৰা হ'ল যিখন নাটক মই ভাবোঁ মোৰ ধাৰণা নিজে কৰিছোঁ বুলি বা কিবা বুলি কোৱা নাই মোৰ ধাৰণা যে এই ফেষ্টিভেলটো আটাইতকৈ বেষ্ট নাটকখন আমাৰ যোৰহাট থিয়েটাৰৰ নাটকৰ প্ৰাণৰ গানৰ প্ৰশান্ত পদকীৰ দ্বাৰা ৰচিত পবিত্ৰ বৰুৱাৰ দ্বাৰা পৰিচালিত নাটক বা এই কৃষ্টিৰ লগত যিখিনি আছে কৃষ্টিৰ লগত পতা কথাখিনি সেই কথাখিনি হৃদয়ংগম কৰক অন্তৰৰ পৰা সময় দিয়ক ধন্যবাদ এতিয়া মোৰ ওচৰত আছে এটা ভাইটি আৰু ই হৈছে শান্তনুৰ ভায়েক নমস্কাৰ আৰু এইবাৰ ইয়াত ৱৰ্কশ্বপ কৰিছে ই সুন্দৰ গান গায় আৰু অভিনয়ো সুন্দৰ কৰে আৰু কিবা কওঁ নি আৰু মানে আমি নজনা কিবা এক্সট্ৰা টেলেণ্ট মানে কি টেলেণ্ট ক'বা এই টেলেণ্ট নাই যি দেখিছা সেয়াই আৰু আচলতে সেইবিলাক টেলেণ্ট নহয় মানে আচলতে যি আছে কিবা এটা কৰিবলৈ চেষ্টা ঠিকে আছে কৰি যা ধুনীয়াকৈ আৰু ই ধুনীয়া যথেষ্ট গানো গায় তই গানটো এৰি নিদিবি অভিনয়ো এৰিব নালাগে দুইটা চলাই যা ঠিক আছে আৰু কিবা কবি নাই আজি নাটক ভাল লাগিলে কিন্তু দেই আমাৰ ছিকিমৰ পৰা আহিছিলে ছিকিম NSDৰ পৰা বঢ়িয়া লাগিলে বহুত দিনৰ পিছত এখন ভাল নাটক চালোঁ বুলি মানে নিজে উপলব্ধি কৰিছোঁ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এজনী ওচৰত আছে মিণ্টু দা দিগন্ত দা মিণ্টু দা এই অনুষ্ঠানটোৰ বিষয়ে সৰুকৈ কেনেদৰে মানে উদযাপন কৰা হ'ল সকলোকে মানে আটাইতকৈ সঁচা কথাটো ক'বলৈ গ'লে যোৰহাটত এটা বিশেষ পৰিৱেশৰ সৃষ্টি হ'ল আৰু প্ৰথমে আমি ধন্যবাদ জনাব লাগিব কলাক্ষেত্ৰ সমাজক কলাক্ষেত্ৰ সমাজে আমাৰ এই যোৰহাট থিয়েটাৰটো বাছনি কৰিলে 127 বছৰ গৰকে এই যোৰহাট থিয়েটাৰত মই জীৱনত নেদেখা এটা সুন্দৰ নাটকৰ পৰিৱেশ ইয়াত সৃষ্টি হ'ল আৰু আমি ভাবিম যে এনেধৰণৰ পৰিৱেশ সদায় ইয়াত সদায় হওক যোৰহাটৰ প্ৰত্যেকজন নাট্যকৰ্মী আমাৰ লগত ইনভলভ হওক সুন্দৰ নাটক যোৰহাটে অকল যোৰহাট থিয়েটাৰে নহয় যোৰহাটৰ প্ৰত্যেকেই ভাল নাটক উপহাৰ দিয়ক অসমৰ ভিতৰত যাতে আটাইতকৈ ভাল নাটকখন আমি যোৰহাটৰ পৰাই কৰিব পাৰোঁ বুলি এষ্টাব্লিছ হ'ব লাগে মই এইটোৱে মোৰ মনৰ ধাৰণা আমাৰ কাৰণে সকলোৰে দুৱাৰ আমাৰ মনৰ দুৱাৰ আমাৰ যোৰহাট থিয়েটাৰৰ দুৱাৰ সকলোৰে কাৰণে খোলা সকলো আহক সকলোৱে ইয়াত নাটক কৰক সকলোৱে সুন্দৰভাৱে নাটক কৰক আৰু অসমত আমাৰ যোৰহাটৰ নাম এক সুন্দৰ ধৰণে উঠি বাঢ়ি যাওক এতিয়া মোৰ ওচৰত আছে আমাৰ প্ৰাঞ্জল শইকীয়া ছাৰ যাক আমি সৰুৰে পৰা দেখি আহিছোঁ টিভি পৰ্দাত চিনেমাত আপোনাৰ যথেষ্ট আমি চিনেমা চাইছোঁ বহুত পুৰণা চিনেমাও চাইছোঁ মই এখন চাইছিলোঁ প্ৰভাতী পক্ষীৰ গান বুলি চিনেমাখন আৰু তাৰ পৰা আদি কৰি আমি হিয়া দিয়া নিয়া হওক বাৰুত হওক যথেষ্ট চাইছোঁ ছাৰ অকণমান কৈ দিয়ক যোৰহাট মোৰ জন্ম ঠাই যোৰহাটতেই নাটকৰ অ আ ক খ সেই ক্লাছ 4-5ৰ পৰা আৰম্ভ হৈছিলে তৰাজান সন্মিলন মন্দিৰ য'ত বুঢ়াগোহাঁই পুখুৰী পাৰত আমাৰ ঘৰ আৰু এইফালে যোৰহাট থিয়েটাৰ কাষতে মিলিত শিল্পী সমাজ আমাৰ তাহানিৰ ক্লাব তাৰপিছত আগবাঢ়িলে ত্ৰিবেণী আৰু কত শতৰূপা
আমরা কজন লক্ষিণৰ ক্লাব কেৱল নাটকৰ লগতেই দৌৰাদৌৰি কৰি জীৱনটো আগবাঢ়িছে নাটক আৰু খেলা ধূলা এই যোৰহাট থিয়েটাৰ এই পুৰণি যোৰহাট থিয়েটাৰলৈ মোৰ মনত পৰিছে আজি এই কেউদিনে যিটো আমাৰ ৰূপকোঁৱৰ নাট্য উৎসৱ ইয়াত আমাৰ কলাক্ষেত্ৰ আৰু যোৰহাট থিয়েটাৰৰ সহযোগিতাত ইয়াত আমি এবাৰ প্ৰথমবাৰৰ কাৰণে গুৱাহাটীৰ পৰা ওলাই ইয়াত আৰম্ভ কৰিলোঁ আমাৰ ছিকিমৰ আজি শেষ নাটক আছিল কলকাতা নাটক কালি হৈ গ'ল তাৰ আগৰ দিনা হৈ গ'ল যোৰহাট থিয়েটাৰৰ আমাৰ প্ৰশান্ত কটকীৰ নাটক আৰু প্ৰথম দিনা ৰূপালিম দি আৰম্ভ হ'ল অবিনাশ শৰ্মা ডাইৰেকশ্যনত আৰু গোটেই প্ৰক্ৰিয়াটোত মই প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ আৰু যোৰহাটত এই ফেষ্টিভেলটো হওক বুলি আৰু বিশেষকৈ আজি যিখন নাটক সফেদ লাকিৰ মই গেংটকত থাকোঁতে ছিকিম আমাৰ ইনষ্টিটিউট নেশ্যনেল স্কুল অফ ড্ৰামাৰ তাত থাকি সেই নাটকখন ইয়াত হোৱাটো মই বিচাৰিছিলোঁ কাৰণ আমাৰ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত এই নাটকখন যিটো ড্ৰাগছে মাৰি পেলাইছে এফালৰ পৰা অন্ধ কৰি আনিছে আমাৰ সমাজখন ভয়ংকৰ এটা সমস্যা হৈছে আমাৰ বিপিন কুমাৰৰ ইনষ্টিটিউট ডাইৰেক্টৰ তেওঁ লিখা এখন নাটক বহুত গৱেষণা কৰি নাটকখন লিখি উলিয়াইছে আৰু মোৰো সৌভাগ্য মই ছাৰৰ পৰিচালনাত এখন নাটকত অভিনয় কৰিবলৈ সুযোগ পালোঁ লবিতা 17 জানুৱাৰীত আমাৰ জ্যোতিপ্ৰসাদৰ সেই জ্যোতি দিৱসৰ দিনটিত আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত কৰা হ'ল নাটকখন তথাপিও এই নাটকখন এপিল আছে এই এওঁলোক উঠি অহা আমাৰ নাট্যশিল্পী সকলোৰে সহযোগত যোৰহাটত এটা নাটকত এটা পৰিৱেশ এটা দৌৰা আৰম্ভ কৰিলে সদায় আছে গতিকে এই ফেষ্টিভেলটো যোৰহাটত এটা নতুন এটা উন্মোচন কৰিলে আমাৰ ৰূপকোঁৱৰ নাট্য উৎসৱে এটা পৰিৱেশ সৃষ্টি কৰিলে জয় জয়ময় হওক সকলোৰে জীৱন সুন্দৰ হওক মই তাকে কামনা কৰিছোঁ আৰু আমাৰ নাটক জিন্দাবাদ যিমান দিনলৈকে মানুহ থাকিব আমি থাকিম সিমান দিনলৈকে নাটক আমাৰ জীৱনৰ পৰা সদায় ৰুৱাই থাকিব আমাৰ জীৱন সুন্দৰ হওক মনবিলাক সুন্দৰ হওক সমাজখন আনি এক মুঠে নাটকৰ এটা পৰিয়াল হিচাপে জীয়াই থাকক ধন্যবাদ ছাৰ এতিয়া ভিডিঅ'টো ইমানেই আছিলে আৰু মই প্ৰথম দুদিন মই ইমান থাকিব পৰা নাছিলোঁ মোৰ পৰীক্ষা চলি আছিলে কিন্তু নাটক দুইখনে চালোঁ আৰু কালিৰ পৰা সম্পূৰ্ণকৈ চাইছোঁ নাটককেইখন যথেষ্ট 4 দিনত যথেষ্ট সুন্দৰ নাটক হ'ল আৰু আশা কৰোঁ অনাগত দিনতো এনেদৰে ধুনীয়া ধুনীয়া অনুষ্ঠান আমাৰ ইয়াত হৈ থাকিব গতিকে ইমানেই আছিলে যদি ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো লগ পাম এটা নতুন ভিডিঅ'ত অ'কে টাটা বাই জয় অসম জয় হিন্দ नींद आ रही है